হোজাই শংকৰদেৱ জুনিয়ৰ কলেজৰ ৰূপালী জয়ন্তী। হোজাই আগশাৰী শিক্ষা প্ৰতিষ্ঠান শংকৰদেৱ জুনিয়ৰ কলেজে গঢ়কিলে ২৫টাকৈ বৰ্ষ। এই বিদ্যালয়ত প্ৰতি বৰ্ষ উচ্চতৰ মাধ্যমিকৰ প্ৰতিটো শাখাত স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। শংকৰদেৱ জুনিয়ৰ কলেজে দুদিনীয়া কাৰ্যসূচীৰে পালন কৰে ৰূপালী জয়ন্তী। প্ৰথম দিনা প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন, গছপুলি ৰোপণ, বন্তি প্ৰজ্বলন আৰু মঞ্চ উদ্বোধন কৰাৰ পাছত আলোচনা চক্ৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা বাৰে ৰহণীয়া সাংস্কৃতিক বিচিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে শিক্ষাগুৰু অভিভাৱক ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক পৰিতোষ পাল, শংকৰদেৱ জুনিয়ৰ কলেজৰ অধ্যক্ষ তপন কৰ, কলেজৰ প্ৰতিষ্ঠাপক উপাধ্যক্ষ সমীৰ চৰকাৰ, অধ্যাপক ৰাজৱলী প্ৰসাদ, KMK বিদ্যালয়ৰ অধ্যক্ষা শুভ্ৰা কৰ, গোৱলা দেৱী, প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী বিনীতা সিংহ, বৰ্তমানৰ উপাধ্যক্ষ শ্ৰীবাস গোপ, অধ্যাপক ডক্টৰ প্ৰদীপ কুমাৰ দাস। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰী জ্যোতিপ্ৰসাদ গগৈয়ে। সভাখনত ধৰে কাকলি মালাকাৰে। হোজাইৰ পৰা দীপাংকৰ মজুমদাৰৰ ৰিপৰ্ট লাইভ অসম। আমি আজি ৯ আগষ্ট ২০২৪, আজিৰ পৰা ২৫ বছৰ আগত আমি এই বিদ্যালয় স্থাপন কৰিছিলোঁ। সেই দিনটো স্মৰণ কৰি এই দুদিনীয়া কাৰ্যসূচীৰে আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচী চলি আছে। আজি আমাৰ কণ কণ ল'ৰা ছোৱালীয়ে আজি অনুষ্ঠানটো সাংস্কৃতিক অনুষ্ঠান কৰি পাতি আছে। অহাকালি আকৌ আমাৰ 11-12 ছাত্ৰ ছাত্ৰী তেওঁলোকে তাৰ সাংস্কৃতিক দক্ষতা সেই দক্ষতাখিনি অনুষ্ঠিত কৰিব আৰু তাৰ কাৰণে সাংস্কৃতিক অনুষ্ঠান কালিও অনুষ্ঠিত হ'ব। ইয়াৰ উপৰি বছৰজোৰা বিভিন্ন কাৰ্যক্ৰমেৰে আমি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিম। सर्वकार्येषु भगवान् विष्णु गरुडध्वज ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক